Hey guys, hello, welcome back to my channel. And আজি গৈ আছো ক'ত জানানে গুৱাহাটীৰ ভিতৰত মানে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশৰ মূৰ্তিটো চাবৰ কাৰণে জানানে কিমান 35 ফিট 35 ফিট নহয় ন 40 ফিট আর ভিডিওটো লাস্ট লৈকে চাবা যদি ভাল লাগে তেনেহলে জুতা স্যান্ডেল মাৰি কিনে হলো লাইক সাবস্ক্রাইব কৰি দিবা আৰু অলপ ক্লিক কৰি ৰাখিবা যাতে মোৰ যি ভিডিও আপলোড কৰো পাই থাকা এন্ড তোমালোকৰ এটাই কথা হ'ব বহুত মৰম ভাল পোৱা দিছে ইনষ্টাগ্ৰাম ফেসবুক সবতে ইউটিউবটো অলপ সাপোর্ট কৰি দিয়া আৰু সবতকে ডাঙৰ মূৰ্তিটো আজি চাব যাও লেটস গো ওলাইছো গাইজ এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাইছো ওলাই কিনে একদম মেইন ৰোড পাই গৈছো আৰু এপিনে আগেদি যাব নোৱাৰি বহুত বেছি ৰাস্তা বেয়া এপিনে ভাঙি চাঙি একেবাৰে ৰাস্তা বনাই আছে ফ্লাইওভাৰ বনাব যিহেতু লালগনে আছে এইটো আমাৰ ঘৰ আৰু মই এতিয়া যাম পিছে এইটো সাইডে ভিতৰতে ৰলিং মিল হৈ কেনে এইটো সাইডে ওলাম একেবাৰে এইটো সাইডে গৈ কেনে একেবাৰে ধিয়ানপাৰা গৈ ওলাম ওলাই কেনে ডাইৰেক্ট দেখাইছো এই ৰাস্তাত ইমান ভিডিঅ' বনাই নাথাকোঁ একদম ডাইৰেক্ট স্পটত গৈ দেখাই আছোঁ কিমান ডাঙৰ গণেশৰ মূৰ্তি আৰু কি বনাই আছে কেনেকৈ বনাই আছে ভিডিঅ'টো লাষ্টলৈকে চাবা প্লিজ গাইজ থেংক ইউ এতিয়া ভাবি আছে ক'ত বনাই আছে এই গণেশৰ মূৰ্তিটো ন গণেশৰ মূৰ্তিটো এইটো চুৰটো মনত আছে জিকা চুৰ গণেশৰ মূৰ্তি এইটো হ'ল আজিবুৰা যদি আমবাৰী ফাটাচিলৰ পৰা আহা এইফালেদি সোমাই গ'লে হ'ল আৰু এইখিনি জেগাটোৰ নাম হৈছে মাদ্ৰাজী কলনী বুলি কেনে কয় আৰু ইয়াতে বনি আছে সেইটো গণেশৰ মূৰ্তিটো আটাইতকৈ ডাঙৰ এইটো ফাইনেল ভিডিঅ' যদি চাব খোজা তেনেহ'লে কমেণ্ট কৰিবা সো হে গাইজ চোৱা যিহেতু আহি পালোঁ আৰু আহি দেখি কেনে দেখিছোঁ ইমান মানুহৰ ভিৰ তাতে আহিছে ৰিপৰ্টাৰে ৰিপৰ্টিং ইপিনে ভিডিঅ' চিডিঅ' একদম লৈ আছে চব মানুহৰ ভিৰ কাৰণ আজিৰ দিনত এইটো কালাৰ কৰিবই লাগিব আৰু আজি ডে নাইট কাম হ'ব একদম ডে নাইট কাম হ'ব আৰু ইমান মানুহ আহিছে চোৱা ইমান ডাঙৰ যোনটো হ'ব লগা আছিলে 35 ফিট আৰু হৈ গৈছে গৈ 40 ফিট আৰু 40 ফিট কিয় হৈছে মই এজন দাদাৰ লগত কথা পাতিছোঁ সেই দাদাজনৰ কথাটো আপোনাক শুনাই আছোঁ চোৱা ইমান বেছি ভিৰ আৰু চব শ্বুট লৈ আছে তো দাদাজনৰ কথা শুনি চাওক এই কিतना ফুট होने वाला था 35 फुट 40 हो गया 35 फुट था 40 हो गया बैक में सांप है ना ऊपर में क्या है सांप दिया माथा का ऊपर আচ্ছা তো গাইজ এইটো হোৱাৰ কথা আছিলে 35 ফিট বাট হৈ গৈছে 40 কিয় জানানে ওপৰত এটা সাপো দিছে যেনেকুৱা আমাৰ কৃষ্ণ ভগৱানৰ ওপৰত এটা সাপ থাকে ন পঞ্চনাগ বুলি আমাৰ বেংগলীত কয় বাৰু সেইটো সাপটো আমাৰ এই গণেশৰ ওপৰতো দিছে এতিয়ালৈকে ভালকৈ দেখিছেনে নাই চোৱা মই এংগেল কৰি দেখাইছোঁ এই ওপৰত কালাৰ কৰি আছোঁ পুৰা গোটেই বাঁহ লাগি আছোঁ সেইকাৰণে ধৰিব নোৱাৰি বাট ওপৰত সাপো দিছে গাইজ আৰু এইখনে গণেশৰ মূৰ্তিটো হৈছে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ মূৰ্তি আটাইতকৈ ডাঙৰ মূৰ্তি চ' জল্দি যদি চাব মন আছে জল্দি আহা আৰু চাই যোৱা বাট গণেশৰ মূৰ্তিটো ইমান ডাঙৰ সেইকাৰণে এতিয়া মানে চবে কাম কৰি আছোঁ ভিতৰত ইমান খুটা পূজা কৰিব দিয়া নাই সেইকাৰণে মই নোৱাৰিলোঁ বাকী বাহিৰৰ পৰা ষ্ট্ৰাকচাৰটো দেখাইছোঁ আৰু ফাইনেল ভিডিঅ'টো পূৰা দেখাম ভিডিঅ'টো চাবা লাষ্টলৈকে আৰু যদি ফাইনেল ভিডিঅ' চাব খোজা কমেণ্ট কৰিবা অ'কে ভিডিঅ'টো বহুত শ্বৰ্ট আছিলে বাট কেনেকুৱা লাগিছে ইমান ডাঙৰ মূৰ্তি যদি চাব খোজা লিংক মই তলত দি দিম ক'ত এড্ৰেছটো গাইজ ঘৰত আহি থাকোঁতে দেখা পাইছোঁ ৰাস্তাৰ কাষত বহি কেনে কিছুমান ল'ৰা মানে সৰু সৰু ভাইটিকেইটা কি হৈছে বৰশীত একো নলগোৱাকৈ মাছ মাৰি আছে কেনেকৈ মাৰিছে চোৱা এনেকৈ বৰশীটো পেলাই দি কেনে মাছৰ কাণৰ ওচৰত দিছে দি কেনে এনেকৈ টান দিছে মাছটো উঠি আহিছে আৰু জেনুৱেনলি চোৱা ভিডিঅ'টো জাষ্ট খালী বৰশী আছিলে এতিয়া পেলালে এয়া মাছ উঠালে আৰু কিমান ডাঙৰ ডাঙৰ কাৱৈ মাছ এইবিলাক চব জাপানী কাৱৈ দেখিছেনে এইটো মাছ আহি আছে এইটো নালা হয় আৰু এই আগত এটা আছে পুখুৰী সেই পুখুৰী পানী ভৰ্তি হৈ গৈছে সেইকাৰণে আহি আছে আৰু ইমান ডাঙৰ মাছৰ চাইজ আৰু তেনেকৈ আহি পালোঁ আমি বিৰিয়ানী চ' গাইজ বহুত সৰু এটা ভিডিঅ' আছিলে ভিডিঅ'টো বনাই কিনে আহিলোঁ আৰু আহি কিনে এতিয়া বহিছোঁ আমি দুটাই এই অসুৰটো আৰু মই বহিছোঁ বিৰিয়ানী খাবৰ কাৰণে আৰু আমাৰ ইয়াতে পেকিং কৰিলে 150 টকা আৰু যদি বহি খোৱা 100 টকা মটন বিৰিয়ানী চিকেন বিৰিয়ানী আৰু মতলব এই ৰাৱণটোক মই ক'লোঁ চাউটোৰ পিচটো ইচুৱানা দেখাই আছে মোক যিহেতু মই মটন বিৰিয়ানী লৈছিলোঁ কিয় কি মই মটন খাই ভাল পাওঁ চিকেন মই ভাল নাপাওঁ আৰু এনেকৈ ভিডিঅ'টো সৰুকৈ আছিলে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ